আজি যোৰহাটৰ অসম চাহ কৰ্মচাৰী সংঘ প্ৰেক্ষাগৃহত ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছ অসম শাখা যোৰহাট যুৱ গোটৰ যোৰহাট জিলা সমিতিখন আনুষ্ঠানিকভাৱে গঠন কৰে। উক্ত সভাত ৰাজ্য সভাপতি প্ৰভু সোণাৰী, জিলা সভাপতি উত্তম কুমাৰ দাস, ৰাজ্যিক সাধাৰণ সম্পাদক গোপাল হাটুৱা, আয়োজক সম্পাদক লিখন ৰবি দাস, জিলা সহ সভাপতি মনোজ কুমাৰ হাজৰিকাকে ধৰি যোৰহাট জিলাৰ মৰিয়নি, তিতাবৰ, বৰহোলা আদি জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাজনৈতিক আৰু অৰাজনৈতিক ভালেমান ব্যক্তিৰ উপস্থিতিত যোৰহাট জিলাৰ ৪২জনীয়া জিলা সমিতিখন গঠন কৰে। ভাৰতখন আজি মজদুৰ নহ'লে চলিব। মজদুৰ মানুহৰ প্ৰয়োজন হ'ব। আজি ঘৰ এখন বনাইছে, আজি অসমত বা ভাৰতবৰ্ষত ইমানখিনি উদ্যোগ হৈছে বা ৰাস্তা পদূলিৰ পৰা আদি কৰি কিমান যত যি হৈছে আজিকালি ভাৰত, তাত সকলোতকৈ বেছি প্ৰয়োজন হৈছে মজদুৰ নহ'লে কিন্তু কোনো কাম নহয়। আমি খাবলৈ পাইছোঁ সেই মজদুৰৰ দ্বাৰাই, খেতি কৰা মানুহৰ দ্বাৰাই। গতিকে ভাৰতবৰ্ষত আজি এই এখন বিশাল ৰাষ্ট্ৰত মজদুৰৰ যিটো মৰ্যাদা, সেই মৰ্যাদা কিন্তু তেওঁলোকে যেনেধৰণে পাব লাগিছিল, আজিৰ তাৰিখত কিন্তু সেই মজদুৰে তেওঁলোকৰ যিখিনি মৰ্যাদা আছে সেই মৰ্যাদা কিন্তু তেওঁলোকে আজিৰ তাৰিখত, যাৰ হকে 1921 চনত এই ট্ৰেড ইউনিয়নৰ গঠন হৈছে। আৰু সেই গঠন মহাত্মা গান্ধীৰ সৰকাৰৰ দিনত হৈছিল, যিহেতু তেওঁলোকে অনুভৱ কৰিছিল যে এসময়ত এই মানুহখিনি যিখিনি নিচলা, অবলা, কৰ্মী, লেবাৰ, এই মানুহখিনি সদায় মানে দেশখনত যে নিষ্পেষিত হ'ব বা তেওঁলোকৰ প্ৰতি যে শোষণ হ'ব, তেওঁলোকে সেইখিনি কথা অনুভৱ কৰিব লাগে। সেই জ্ঞানী ব্যক্তিসকলে এই ট্ৰেড ইউনিয়নৰ কথা তেওঁলোকে চিন্তা কৰিছিল আৰু তেওঁলোকে ট্ৰেড ইউনিয়নখন গঠন কৰি আজি আমি সেই ট্ৰেড ইউনিয়নৰ হৈ পেলাই আমি আজি কাম কৰিবলৈ আহিছোঁ। আজি আপোনালোকে এটা কথা চিন্তা কৰকচোন, সেই মজদুৰখিনি যিখিনি আজি তাৰিখেও আজি যিখিনি ইণ্ডাষ্ট্ৰীত কাম কৰি আছে বা কাৰোবাৰ ঘৰত কাম কৰি আছে, কাৰোবাৰ ৰাস্তাত কাম কৰি আছে, এই মজদুৰখিনিৰ যদি কালি কিবা হয় বা এই মানুহখিনি যদি কিবা তেওঁলোকে যদি কিবা শোষণ হয়, সেইখিনি লৈ পেলাই মাত মাতিবৰ খাতিৰত আজি তাৰিখত কিন্তু কোনো ৰাজনৈতিক দল হওক বা বিভিন্ন সংগঠন হওক তেওঁলোকে ওলাই নাহে। যাৰ খাতিৰত আমি এই ট্ৰেড ইউনিয়নৰ যোগেদি সেই মানুহখিনিক আমি ৰক্ষণাবেক্ষণ দিয়াৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটোৱে আজি ছাত্ৰ এজনৰ যদি কিবা হৈছে, ছাত্ৰ সংগঠনে কালি বিভিন্ন ৰাজনৈতিক দলত যদি কিবা কৰিছে, তেওঁলোকক সেই ৰাজনৈতিক দলে তেওঁলোকৰ হকে মাত মাতিছে। কিন্তু এই মজদুৰ মানুহখিনিৰ হকে মাত মাতিবৰ খাতিৰত যিখিনি ইউনিয়ন লাগে, সেই ইউনিয়নখনেই হৈ গ'ল ট্ৰেড ইউনিয়ন, যি সেই মজদুৰখিনিক ৰক্ষণাবেক্ষণ দিবৰ খাতিৰত তেওঁলোকে আজি আপোনালোকক এটা কথা ক'বলৈ যাওঁ, এই যে ট্ৰেড ইউনিয়ন হৈ গ'ল ৰাষ্ট্ৰীয় মজদুৰ ইউনিয়ন কংগ্ৰেছ, এই হৈ গ'ল পেৰেণ্টছ অৰ্গেনাইজেশ্যন। এই অৰ্গেনাইজেশ্যনৰ পৰা বিভিন্ন এফিলিয়েটেড যিখিনি ইউনিয়ন আছে, সেইখিনি ইয়াৰ পৰা ওলাই যোৱা। আজি অসম চাহ মজদুৰ সংঘ প্ৰথমতে INTC আছিলে, তাৰ পৰা তেওঁলোকে এফিলিয়েটেড লৈ পেলাই তেওঁলোকে অসম চাহ মজদুৰ সংঘ গঠন কৰিছিল। কিন্তু অসম চাহ মজদুৰ সংঘ ৰাজ্যিক, কেৱল অসম চাহ মজদুৰ অসমৰ ভিতৰত আছে। এই ৱেষ্ট বেংগলত আপুনি SCS আপুনি বিচাৰি নাপায়, কিন্তু তাত আপোনালোকে ট্ৰেড ইউনিয়ন বিচাৰি পাব। ট্ৰেড ইউনিয়ন হৈ গ'ল ৰাষ্ট্ৰীয়, আৰু ইয়াৰে এফিলিয়েটেড যিখিনি সংঘ আছে, সেই সংঘখিনি ধৰি লওক এতিয়া SCKS, ACMS আৰু বিভিন্ন তেনেকুৱা হেৰি আছে, এফিলিয়েটেড যিখিনি
সংঘ আছে সেই সংঘখিনি ইয়াৰ পৰা এফিলিয়েটেড হৈয়ে ওলাই তেনেধৰণে আছে এতিয়া আৰু তেনে ভালেমান হেৰি আছে ইয়াৰ পৰা মানে তেওঁলোকে সুকীয়াভাৱে তেওঁলোকে আজি ৰাষ্ট্ৰীয় মজদুৰ সংঘ বুলি কৈ দিয়াৰ লগে লগে আমি এটা কথা ইয়াত সকলোবোৰ বিভিন্ন ছেক্টৰৰ মজদুৰখিনিক সাঙুৰি পেলাই ইয়াত পোৱা ই এটা বিশাল অৰ্গেনাইজেশ্যন ইয়াত যিকোনো ইয়াত মানে যিকোনো ৱৰ্কাৰে যিকোনো লেবাৰে ইয়াত অন্তৰ্ভুক্ত হ'ব গতিকে এয়া এটা আমাৰ সমাজৰ কাৰণে এটা মহান উদ্দেশ্য আমি ঘৰখনৰ ক্ষেত্ৰত বহুত কৰিছোঁ ঘৰখনৰ ক্ষেত্ৰত আমি যি বা ইলাকে কৰিছোঁ কিন্তু সমাজখনৰ কাৰণে আমি কৰি আমি সেই দুখীয়া মানুহখিনিৰ কাৰণে আমি কিবা কৰি যাবৰ কাৰণে আমি এটা প্ৰয়াস কৰিছোঁ যি প্ৰয়াসৰ খাতিৰত আজি আমি সকলোৱে এই INTUCৰ এই সভাখনত আমি সকলোৱে সমবেত হৈছোঁ আৰু এটা এই যিখিনি ডেপ্ৰাইভ যিখিনি লেবাৰাৰ আছে সেইখিনিক আমি আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ হৈ পেলাই ফাইট কৰিবৰ ক্ষেত্ৰত আমি সকলোৱে একবদ্ধ হোৱাৰ প্ৰয়োজন আহি পৰিছে গতিকে সেয়ে আমি এতিয়া অসমত যোৰহাট জিলাৰ লগে লগে এতিয়া আমাৰ যোৱা 17 তাৰিখে দৰং জিলাখন গঠন হৈছে দৰং জিলাৰ পাছত দ্বিতীয় মানে জিলাখন হ'ল যোৰহাট জিলা গঠন হৈছে মানে জিলা গঠন কৰিব বুলি আমি ক'ব লাগিব যোৰহাট জিলাখন গঠন হ'ল ইয়াৰ লগে লগে আমাৰ বিভিন্ন জিলা আমাৰ এই মাহৰ ভিতৰতে গঠন হ'ল গঠন হোৱাৰ পাছত আমি সেই লেবাৰখিনিৰ কাৰণে কিন্তু আমি মাত মাতিবৰ কাৰণে আমি প্ৰস্তুত হৈ কাৰণ সিহঁতে সদায় ভুকিব হৈ পেলাই আহিছে সমাজখন তেওঁলোকক আজি কোনোবা ক'ৰবাতে মানে কাম কৰি থকা এক্সিডেণ্ট তেওঁলোকে মাত মাতিবৰ কাৰণে আজি কোনো এটা সংগঠন আগবাঢ়ি অহা গতিকে এই অৰ্গেনাইজেশ্যন যেতিয়া আমাৰ ষ্ট্ৰং থাকিব এই অৰ্গেনাইজেশ্যনখন যেতিয়া আমাৰ সবল হ'ব তেতিয়া আমি চৰকাৰৰ সৈতে বা সেই কোম্পানীটোৰ সৈতে আমি ফাইট কৰাৰ এটা ব্যৱস্থা থাকিব আৰু আমি কৰিব পাৰিম বুলি আমাৰ বিশ্বাস আমি কংগ্ৰেছ কৰি অহা ল'ৰা আমি যুৱক কংগ্ৰেছ কৰি অহা আমি PCL কৰি অহা আমি ব্লক কৰি অহা ল'ৰা আমি বিভিন্ন অনুষ্ঠানত কংগ্ৰেছৰ লগত জড়িত হৈ থকা সাধাৰণ আমি এজন কংগ্ৰেছ কৰ্মী হিচাপে বহুত দিনৰ পৰা আমি অনুষ্ঠান পাতি আহিছোঁ আজি আহি আমি যোৰহাট জিলা সমিতি গঠন কৰিব লৈছোঁ আপোনালোকে সবে জানে যে আমাৰ যেতিয়া কংগ্ৰেছৰ যিটো ফ্লেগটো থাকে বা বেনাৰটো থাকে তেতিয়া আমাৰ এটা কালাৰ বেলেগ হয় আমাৰ জাতীয় পতাকাৰ কালাৰ এটা হয় নে নহয় চব আজি আমাৰ একদম হোৱাইট হয় নে নহয় মানে আমাৰ সুবিধা বহুত আছে আমাৰ চৰকাৰৰ পৰা ল'বলৈ আৰু কংগ্ৰেছ চৰকাৰৰ পৰা আমি ল'বলগীয়া বহুত কিবা কিবি আমাৰ আছে সৰ্বপ্ৰথমে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ যে গোপাল দাৰাং ক'লে কৈছে যে চাহ শ্ৰমিক বুলি ক'ব গ'লে আমি সঁচাকৈ শ্ৰমিক বুলি ক'ব গ'লে আমি চাহ বাগানৰ মজদুৰ বা বনুৱাসকলক আমি ধৰি ল'ব লাগে মই দুজন তিনিজনক ফোন কৰি কৈছোঁ যে আজি আমাৰ সভা এখন আছে অকল আমাৰ চাহ বাগানৰ মানুহে যাব নেকি এনেকৈ বুলি মোক প্ৰশ্ন কৰিছে মই কৈছোঁ নহয় চাহ বাগানৰ মানুহে যিটো কাম কৰে পাত চিঙা দৰৱ দিয়া কলম কটা হয় নহয় আমি এইবিলাক কাম কৰোঁৱেই যেতিয়া মই গম পাইছোঁ নহয় আমাৰ আৰু কাম কৰা মানুহ আছে যি ইমান ডাঙৰ আমি বিল্ডিং এটা ল'ব নালাগিলে তাকো কৰ্মচাৰী লাগিব আমি দা কোঠা য'ত যি যেনেকৈ ল'ব নালাগিলে চব আমাৰ এটা আমি কৰ্মৰ লগত জড়িত হৈ থকা একোটা আমি মানুহ আছোঁ আজি যদি মই এটা অফিচত যদি কাৰ্যালয়ত যদি মই কলম কাগজ কম্পিউটাৰত কৰি আছোঁ শ্ৰমিক বুলি ক'বলগীয়া হয় মই যদি চিঠিখনলৈ যদি ঘৰে ঘৰে দিবলগীয়া হয় আমি কি ক'ম তাক প্ৰিয় বুলি ক'ম ডাকলা বুলি ক'ম হয় নে নহয় তেখেতৰ শ্ৰমিক গাড়ী এখন আমি চলাই আছোঁ তেখেতৰ হ'ব শ্ৰমিক প্ৰতিটো আমাৰ মানুহবিলাকে হ'ব লাগে শ্ৰমিক আৰু এতিয়া মই গম পাইছোঁ যে আমাৰ
আমাৰ কৰিবলগীয়া শ্ৰমিক সংখ্যা বহুত কম আছে। আমি এতিয়া পোনপ্ৰথমে আমি এখন বেনাৰৰ লগত আমাৰ বেনাৰখন আমি আগফালে ৰাখি আমি চিঞৰি যাব লাগিব যে আমাৰ সমস্যাবিলাকৰ ওপৰত আমি দাঙি ধৰিব লাগিব। শ্ৰমিকবিলাকৰ ওপৰত আমি দাঙি ধৰি আজি মই যিখন অফিচত থিয় হৈ আছো এইটো আমাৰ হৈ গ'ল অসম চাহ কৰ্মচাৰী সংঘ। আমাৰ এইখন অফিচৰ পৰাও আমি পাবলগীয়া কিন্তু আমাৰ বহুত কিবা কিবি আছে। হয়তো আমি এইবিলাক কথা আপোনাক নাজানিব পাৰোঁ, কিন্তু আপোনালোকৰ হবে এনেকৈ মঞ্চবিলাকত আমি যেতিয়া যাওঁ তেতিয়া আমি কিছুমান কথা জানিবলগীয়া হয় যে আমি কম কি কৰিম কি। আমি এতিয়া এটা যোৰহাট জিলাৰ কমিটি এখন গঠন কৰিলে কমিটিখন কিহৰ কাৰণে লাগে? কমিটিখন কৰিলে নহ'ব, আমাৰ মানুহৰ পৰা আমি আমাৰ শ্ৰমিকৰ কাৰণে আমি মাছ ধৰি যাব লাগিব যে যিবিলাকে আমাৰ নেতা হৈ আমাৰ ভৰিৰ ওপৰত ভৰি থৈ খাই আছে, লুটি আছে, তেওঁলোকৰ পৰা আমি আজি যদি এটা বেনাৰ লৈ যাম, কালি আপুনি যদি এটা অফিচত যাব অফিচখনত ক'ব যে মোৰ শ্ৰমিকে এইবিলাক পোৱা নাই, চৰকাৰে দি আছে, তেওঁলোকে যদি কয় আপুনি কোন, ঠিক আছে সেইটোৰ পৰা আপুনি আঁতৰি আহিব। তাৰ পাছত আমাৰ মাজত আমাৰ আলোচনা হ'ব। তাত আপুনি আমাৰ আলোচনাত ক'ব লাগিব যে আমুক অফিচত গৈছিলোঁ মোক কিন্তু এনেকৈ কৰি উলিয়াই দিলে। তেওঁলোকক আমি তেতিয়া কম ঠিক আছে মনত থাকে আমি এটা প্ৰচেছ কৰিম, তেওঁলোকক আমি এটা জাননী দিম। যদি নামানে তেতিয়া আমি আন্দোলন কৰিম, প্ৰতিবাদ কৰিম, হয়তো ৰাজপথত আমি থিয় হ'ব লাগিব। শ্ৰমিকৰ যিবিলাক ডিমাণ্ড আছে ডিমাণ্ডবিলাকৰ কাৰণে থিয় হ'ব লাগিব। আমাৰ হাততীয়া পইচা ঘোষ লৈ তোমাৰ কাম কৰিব নোৱাৰি। হয় আজি যিসকল আমি সভাপতি সম্পাদক পাতি দিম, কালি নিউজত ওলাব, কালি পেপাৰত ওলাব, পেপাৰত ওলোৱাৰ পাছত কি হ'ব তেওঁলোকক কণ্টেক্ট নাম্বাৰ বিচাৰি বিচাৰি মানুহ হাৱা ধৰি খাব। তেওঁলোকক আমি কেপচাৰ কৰিব লাগিব। হুঁচিয়াৰ কৰি দিছোঁ আজি তাৰিখত এতিয়ালৈকে যদি কমিটিখন আমি জিলাত দিয়া নাই, তেওঁলোকক কৈছোঁ আপোনালোকে কিন্তু কোনো কাৰণত অকলে আলোচনা নকৰিব। যিটো শ্ৰমিক সন্থা কমিটি তেওঁলোকৰ লগত আলোচনা কৰি আমাৰ চাহ শ্ৰমিকসকলক আমাৰ মজদুৰসকলক আমাৰ শ্ৰমিকবিলাকৰ কাৰণে আমি মাত মাতি যাব লাগিব, সেইখিনি জানিব লাগিব। আৰু এই মানে কমিটিখন অৰাজনৈতিক নে ৰাজনৈতিক সেইটো জানিব লাগিব মানে কমিটিখন গঠন হোৱাৰ আগত। উক্ত সভাত ৰাজ্যিক সভাপতি প্ৰভু সোণাৰীদেৱে জনোৱা মতে ই সম্পূৰ্ণ অৰাজনৈতিক সংগঠন। ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছ অলপ আগত ওলাইছে ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন ILO। আমি ILOৰ এফিলিয়েটেড সংগঠন ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছ। মহাত্মা গান্ধীৰ নীতি আৰু আদৰ্শৰে অনুপ্ৰাণিত আমি যিসকলে মহাত্মা গান্ধীৰ নীতি আৰু আদৰ্শক ভাল পায় তেখেতসকলে আমাৰ সংগঠন কৰিব পাৰে। আৰু সংগঠনটো কি আপুনি প্ৰশ্ন কৰিছে মই এইটো আমাৰ এফিলিয়েটেড সংগঠন হৈছে আমাৰ লগত যিসকল মনোযোগ কৰিছে তেখেতসকল হৈছে ACMS, ACKS, ইয়াত আমাৰ হেৰি আছে অইল ইণ্ডিয়া লেবাৰ অৰ্গেনাইজেশ্যন বুলি আছে। অইল ইণ্ডিয়াত আমাৰ 7টা ভাগ আছে, 7টা লেবাৰ অৰ্গেনাইজেশ্যনে আমাৰ লগত আমাৰ তাত আপোনালোকৰ ট্ৰেন্সপৰ্ট আমাৰ লগত আছে সংগঠন হিচাপে। মানে INTUCৰ আমি হৈছোঁ মাদাৰ অৰ্গেনাইজেশ্যন, পেৰেণ্টছ। আমাৰ বাকীবিলাক শাখা আমাৰ লগত আছে, তেখেতসকল পৰিয়াল আমাৰ যেনে ACMS, ACKS, ট্ৰেন্সপৰ্ট, এইফালে আমাৰ অইল ইণ্ডিয়াত আছে, এনেকৈ আমাৰ দুটো সংগঠন। আমি সেই সংগঠন উপশাখা আৰু আমাৰ কাম অকল শ্ৰমিকৰ হিতৰ সপক্ষে কথা কোৱা। আমি মালিকী পক্ষৰ মানুহ নহয়, চিধা কথা। মই যোৱাকালি এটা উদাহৰণ দি দিছোঁ। যোৱা 15 তাৰিখে বোকাখাটত ৱেল্ডিং কৰি থাকোঁতে তেলৰ টেংকি পেট্ৰলৰ টেংকি এটা ৱেল্ডিং কৰি থাকোঁতে শ্ৰমিক এজন ঢুকাইছে, ব্ৰাছ কৰি পেলাই টেংকাৰ ব্ৰাছ হৈ গ'ল। বোকাখাটত ঢুকাইছে, চাগে লখৌজান তেখেতৰ ঘৰ। মই আহি থাকোঁতে আমাৰ সভাপতিয়ে মোক ক'লে যে তুমি এবাৰ গৈ পেলাই এনেকৈ খবৰ পাইছোঁ, তুমি এবাৰ মই গৈছোঁ। মোৰ গৈ প্ৰথমতে এনেকুৱা লাগিছে মানে মই যিখিনি বস্তু লৈ আহিছোঁ সেইখিনি বস্তু এই পৰিয়ালটোৰ কাৰণে নগণ্য। একেবাৰে বেয়া অৱস্থাৰ এটা পৰিয়াল।
ছোৱালী 3 বছৰীয়া আমি যেতিয়া খবৰ কাটি ল'লোঁ আমি গম পালোঁ কথাবিলাক তাৰপিছত আমি ক'লোঁ যে আমি আপোনালোকক আইনীভাৱে যিটো যুঁজ দিব লাগে আমি যুঁজ দিবলৈ সাজু এডভকেট আমাৰ হাইকোৰ্টলৈকে আমি আছোঁ সুপ্ৰিম কোৰ্টৰ কথা ক'ব নোৱাৰোঁ আমি আমাৰ এখতিয়াৰৰ ভিতৰত ক'ব লাগিব ইয়াত যদি আপোনালোকক মানে গোলাঘাটত যদি এডভকেট লাগে সেইটো আমি যোগান ধৰি দিম আমাৰ খৰচত আপোনালোকে কেছটো খেলক কাৰণ এইকাৰণে কৈছোঁ সেই পৰিয়ালটোৱে যদি কাইলৈ যদি 2 টকাও এটা পায় তেনেহ'লে সেই পৰিয়ালটো বহুত কামত আহিব একে অৱস্থা বেয়া পৰিয়ালটো মই আহি থাকোঁতে পৰিয়ালটোৰ কথা পাতিলোঁ বহুত সময় কথা পাতি আমাৰ ফোন নম্বৰ দিছোঁ তেখেতসকলৰ ফোন নম্বৰ লৈছোঁ আমি আহি থাকোঁতে মোক তেখেতসকলে ফোন কৰিছে যে আপোনালোক যোৱাৰ পিছত আমাৰ এটা আলোচনা হ'ল মালিক পক্ষ আহিছিলে যে আমাক টকা 5 লাখ দিম বুলি কৈছে টকা 5 লাখে পৰিয়ালটোৰ সমস্যা সমাধান কৰিব নোৱাৰে প্ৰথম তেখেতৰ পৰিয়ালক সংস্থাপনৰ দায়িত্ব এটা ল'ব লাগিব আৰু আটাইতকৈ দুখ লগা কথা সেইজন লেবাৰৰ পৰিয়ালৰ যিজন মানে লেবাৰ তেখেতৰ ইঞ্চুৰেঞ্চ নাই গাড়ীখনৰ ইঞ্চুৰেঞ্চ নাই মালিক পক্ষৰ যাৱতীয় কাগজপত্ৰ ৰিনুৱেল নহয় চিন্তা কৰকচোন কি অৱস্থাত আছে গাড়ীখনতো যদি ইঞ্চুৰেঞ্চ থাকিল হয় তেনেহ'লে ইঞ্চুৰেঞ্চৰ পইচা এটা পৰিয়ালটোৱে পালে হয় গতিকে আমি যুঁজ দিবলৈ সাজু মই শ্ৰমিকৰ কথাটো কৈছোঁ বাইদেউ কৈছোঁ অংগনবাদীৰ হকে আমি সদায় মাত মাতি আছোঁ আপোনালোকৰ আন্দোলনবিলাকত আমি চবচে আগত খাৰা হওঁ গুৱাহাটীত আপোনালোকৰ যিবিলাক আন্দোলন হয় আপোনালোকৰ ছেক্ৰেটাৰী বাইদেউ আছেনে এগৰাকী আছে বাইদেউ সুধিব আমি আইন দিছোঁ চবচে আগত গৈ খাৰা হওঁ কাৰণ আমি এইকাৰণে খাৰা হওঁ আটাইতকৈ বেছি কষ্ট কৰা কম মাননীত অংগনবাদী আৰু আশা আজিৰ দিনত 6,000-7,000 টকা তেখেতসকলৰ মাননী আৰু আপোনালোকে দেখিব এগৰাকীও অংগনবাদী বা আশা কৰ্মীৰ দিনটো ফ্ৰী নাথাকে এই বোলে এখন কাগজ আহিলে বোলে এইখন নহয় আপুনি এইখন এনেকৈ বনাই দিয়ক আৰু বোলে আৰু এখন পিছবেলা দিলে বোলে এনেকৈ বনাই দিয়ক আটাইতকৈ বেছি কষ্ট কৰি যায় আৰু মহিলাসকলৰ কথা কৈছোঁ আজিৰ দিনত আটাইতকৈ ডাঙৰ শ্ৰমিক মহিলাসকল বিনা বেতনে ৰাতিপুৱা 5 বজাৰ পৰা ৰাতি 10 বজালৈকে কাম কৰি আছে হয়নে নহয় কথাটো কওকচোন আমাৰ ঘৰত এজন মানে শ্ৰমিক আছে যি বিনা পইচাই নিজৰ শ্ৰমদান কৰি আহিছে কি পাইছে দুবেলা দুমুঠি ভাত দুৰ্গা পূজাত এযোৰ কাপোৰ বিহুত এযোৰ কাপোৰ আৰু কওকচোন কোনে কি দিছে আটাইতকৈ ডাঙৰ শ্ৰমিক আমাৰ আইসকল শ্ৰম আইন অনুযায়ী শ্ৰমিকে যিখিনি পাব লাগে সেইখিনিৰ বাবে যুঁজাটোৱে আমাৰ লক্ষ্য আৰু উদ্দেশ্য আইন অনুযায়ী মই একো কোৱা নাই যে এইটো আইনত নাই কিন্তু আমাক দিব লাগে সেইটো কথা কেতিয়াও হ'ব নোৱাৰে আমাৰ আইন এখন আমি আইনমতে চলিব লাগিব শ্ৰমিক কাৰ্ড সম্পৰ্কে কৈছে শ্ৰমিক কাৰ্ড এইটো লেবাৰ ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ পৰা দিয়ে কালি সেইটোও মই সুধিছিলোঁ সেই পৰিয়ালটোৰ সেই কাৰ্ডখনো নাই লগে লগে মই আমাৰ সভাপতি হিৰণ্য কুমাৰ বৰা ডাঙৰীয়াক ফোন কৰি কৈছোঁ যে এনেকুৱা কথা আপুনি শ্ৰম আয়োগৰ কথাটো কৈ দিব লাগে যাতে এই পৰিয়ালটোৱে ক্ষতিপূৰণটো অলপ বেছিকৈ পায় তেখেতে কৈছে ঠিক আছে মই আজি অফিচ কৰিলে তেখেতে ক'ব কোৱাৰ লগে লগে ইয়াত অফিচিয়েলি তেখেতসকলৰ মেছেজ আহি যাব কিন্তু কথাটো হৈছে আমি পাৰ্চনেলি কিমানজনক গৈ খবৰ ল'ব পাৰিম যেতিয়ালৈকে আমি নিজে সজাগ নহওঁ কোনো সংগঠনে কাকো একো কৰি দিব নোৱাৰে আমি সজাগ হ'ব লাগিব আমি শ্ৰমিকক সজাগ কৰা দায়িত্বটো আমাৰ নিজৰ অলপ আগত কথাটো ওলাইছে ৰাজনৈতিক কথা ওলাইছে ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছ কোনো মানে ৰেজিষ্টাৰ্ড পলিটিকেল পাৰ্টিৰ সদস্য নহয় আমি কৰা মানুহসকল ৰাজনীতিৰ লগত জড়িত সেইটো বেলেগ কথা কিন্তু মোৰ সংগঠন কোনো ৰাজনৈতিকভাৱে কাৰণ যদি থাকিল হয় তেনেহ'লে ইয়াত কংগ্ৰেছৰ হাতখন লাগি থাকিলে যদি বিজেপি হ'ল হয় তৰুণ ফুল লাগি থাকিল হয় CPM হ'ল হয় হাতী মানে আমাৰ কি কয় কাশী আঁতৰি লাগি থাকিল হয় মই সেই কথাটো ক্লিয়াৰ কৰি দিছোঁ হয় আমি ৰাজনীতি কৰোঁ সেইটো বেলেগ কথা কিন্তু শ্ৰমিকৰ লগত কোনো ৰাজনীতি নাই শ্ৰমিকৰ কথা আমি ক'ব লাগে আজি বাগিচাৰ কথা কৈছোঁ বাগিচাৰ শ্ৰমিকৰ কাৰণে আমাৰ ACMSে মাত মাতি আছে কিন্তু যিখিনি আমাৰ প্ৰাইভেট সৰু বাগিচা আছে তাৰ কাৰণে কোনে মাত মাতিব কোনোবাইতো মাত মাতিব লাগিব তেখেতো শ্ৰমিক আজি কোনোবা মোৰ ঘৰত আহি পেলাই 3,000 তেখেত শ্ৰমিক নহয় তেখেতো শ্ৰমিক তেখেত
মাত মাতিব লাগিব আমাৰ টেক্সি চলাইছে ড্ৰাইভাৰ এজন আছে এই মাত মতা দায়িত্বটো আমাৰ আমি প্ৰত্যেকে নিজে নিজে গা পাতি ল'ব লাগিব যে এই দায়িত্বটো আমাৰ আজিৰ পৰা যোৰহাটত শ্ৰমিক কিয়ৰে হওক শ্ৰমিক লাগিলে বিজেপিৰ সদস্যই হওক CPM-ৰ সদস্যই হওক ADP-ৰ সদস্যই হওক কংগ্ৰেছৰ সদস্যই হওক শ্ৰমিকৰ কোনো জাত আৰু ধৰ্ম নাই শ্ৰমিকৰ এটাই জাতি শ্ৰমিক আৰু এটাই ধৰ্ম সেইটো হৈছে শ্ৰম তাৰ বাদে শ্ৰমিকৰ কিন্তু একো নাই আজি মই কাৰোবাক ভাল পাইছোঁ ভোট দিছোঁ মই ৰাজনৈতিক কথাবিলাক ইয়াত ক'বলৈ দিগদাৰ মই নকওঁ সেইকাৰণে কথা কিন্তু শ্ৰমিকৰ কোনো মোৰ মতেদি জাতি আৰু ধৰ্ম নাই আৰু সেইকাৰণে আমি শ্ৰমিক খাটি খোৱা প্ৰত্যেকজন ব্যক্তিয়ে শ্ৰমিক তেওঁ লাগিলে যি দলৰে আইডিঅলজি লৈ চলি আছে মোৰ ক'ব লগা নাই কালি মই য'ত কৈছিলোঁ তেওঁ কি দলৰ মইতো সেইটো সোধা নাই আজি যদি কোনোবা এজন ADP-ৰ সদস্য হয় আৰু তেখেত যদি শ্ৰমিক তেখেতৰ লগত যদি ভগৱান নকৰক কিবা এটা যদি হৈ যায় তেখেতৰ হৈ মাক মাতিব লাগিব এয়া আমাৰ প্ৰথম উদ্দেশ্য তেওঁ পাৰ্চনেল কি মোৰ ক'ব লগা নাই কিন্তু তেওঁ এজন শ্ৰমিক আৰু সেইজন শ্ৰমিকৰ কথা ক'বলৈ আমাৰ শ্ৰম সংগঠনত আমি আছোঁ যদি আমি সেইখন দায়িত্ব পালন কৰিব নোৱাৰোঁ তেনেহ'লে শ্ৰম সংগঠন কৰি একো লাভ নাই কৰিলে সঁচা অৰ্থত কৰক দেহ মন লগাই পেলাই কৰক নকৰিলে নকৰিব শ্ৰমিক কাৰ্ড প্ৰত্যেকজন শ্ৰমিকৰ মানে 1 নম্বৰ অস্ত্ৰ আপুনি যদি যুদ্ধ কৰিবলৈ যায় আপোনাৰ তাত অস্ত্ৰ থাকিব লাগিব আৰু অস্ত্ৰটো ভাল মজবুত হ'ব লাগিব তেতিয়া শ্ৰমিক কাৰ্ডটো সেইটো এটা অস্ত্ৰ শ্ৰমিক কাৰ্ডত কি হয় আপুনি 240 টকা বছৰ দিব লাগে 54 বছৰলৈকে লাষ্ট ৰেজিষ্ট্ৰেশ্যন হয় 60 বছৰ তেতিয়া হ'ল আপোনাৰ ডেট অফ ৰিটায়াৰমেণ্ট থাকে 60 বছৰলৈকে আপোনাৰ পইচাটো জমা হ'ব 60 বছৰ যেতিয়া পাৰ হ'ব আপোনাক যেনেকৈ চৰকাৰী চাকৰিয়ালে পেঞ্চন পায় তেনেকৈ তেখেতসকলে আৰম্ভণি 2000 টকাকৈ চৰকাৰী পেঞ্চন পায় সেই পইচাটো ক'ৰ পৰা প্ৰশ্ন সেইটো সেই পইচাটো যিটো লেবাৰ চেছ ঠিকাদাৰবিলাকে যিটো লেবাৰ চেছ গভৰ্ণমেণ্টে লগাই ন সেইটো যায় মানে লেবাৰ ৱেলফেয়াৰ বৰ্ডলৈ সেই লেবাৰ ৱেলফেয়াৰ বৰ্ডৰ পৰা সেই পইচাটো আমি পাওঁ এতিয়া আমি চৰকাৰক ডিমাণ্ড কৰিছোঁ যে লেবাৰ ৱেলফেয়াৰ অফিচত যিখন বৰ্ডত আছে তেখেতসকলে অধিকাংশই লেবাৰ কাৰ্ড পায় সেইটো নাজানে AC গাড়ীত আহিব বহিব বহি পেলাই কিবা কাগজ দুখিলামান চহী কৰিলে ক'ব এইজন মোৰ মানুহ দে ঘৰত তেওঁ মোৰ কিন্তু মই যি ক'লোঁ কৰি দিয়ে বিনা পইচা ইয়াক তুমি দিবা এইটো অফিচাৰৰ দম নাই নাপা পলিটিকেল পাৰ্টিৰ নেতা যেতিয়ালৈকে তাত সোমাব তেতিয়ালৈকে এইটো আৰু সংস্কাৰ কেতিয়াও নহয় আজি নহয় আৰু 100 বছৰ লাগিলেও নহ'ব কাৰণ মই যদি পলিটিকেল পাৰ্টিৰ মানে সদস্য হিচাপে তাত যাওঁ মই কথাবিলাক কৈছোঁ কিন্তু যদি কোনোবা মোৰ IMP-ৰ এজন সদস্য যায় তেওঁ ক'ব যে এইজন প্ৰকৃত শ্ৰমিক তেওঁৰ কামটো হ'ব লাগে আমি সেইটো কৈছোঁ য'ত যি ডিপাৰ্টমেণ্টত যেনেকৈ লেবাৰ ৱেলফেয়াৰৰ য'ত অফিচ আছে যি তেওঁলোকৰ আছে তাত এজন আমাৰ পৰা সদস্য ল'ব লাগে নহ'লে আচল কথাটো তেওঁলোকে গম নাপায় লেবাৰ অফিচাৰে কিমান চাওক সম্ভৱ না এখন বাগিচাত গ'লে লেবাৰ অফিচাৰে বুজিয়ে নাপাব কি চলিছে ইয়াত তেওঁ মেনেজাৰে ক'ব আপুনি চাফা দেখুৱাই তেওঁলোক যাওক নাই ইমান টেনশ্যন কিয় লৈছে মই বাকীখিনি কৰি দিম খেলা খতম কৰে তেওঁ ইচ্ছা থাকিও ক'ব নোৱাৰে এইকাৰণে ক'ব নোৱাৰে কাৰণ তাত লেবাৰ অফিচাৰৰ লগত মাত মতাকে তাত সংগঠন সক্ৰিয় নহয় 50জন মানুহৰ আগত এজন মানুহে ক'ব নোৱাৰে কিন্তু এটা সংগঠন যদি তেওঁৰ লগত খাৰা হয় তেওঁ তাত গৈ পেলাই ক'ব যে এই লাইনত একো সমস্যা আছে মেনেজাৰ আপুনি কৰিব নে মই আয়ুক্তক কথাটো জনাম মেনেজাৰে 1 ঘণ্টা নলগাই সেই কামখিনি কৰি দিব কাৰণ সেই কামখিনি আইনমতে আপোনালোকক কেতিয়াবাই হৈ যাব লাগিছিল এতিয়া আহিছে শ্ৰম কাৰ্ডৰ সুবিধাসমূহ কথাটো কৈছোঁ এইটো চৰকাৰী ইয়াৰ কাৰণে আপুনি কোনো MLA মন্ত্ৰী কোনো কি বুলি কয় পঞ্চায়তৰ সভাপতি কাৰো ঘৰত যাব নালাগে এই পেঞ্চনটোৰ কাৰণে বাকী পেঞ্চনৰ কাৰণে আপুনি পঞ্চায়তৰ সভাপতি ঘৰত 3বাৰমান যাব লাগিব চহী কৰিব লাগিব তাৰপিছত মোৰ পাৰ্টিৰ হয় নে নহয় মুকৰ পাৰ্টিৰ হয় নে নহয় এই বস্তুটো চোৱা চিতা হ'ব তাৰপিছত কিন্তু মই এইকাৰণে কৈছোঁ শ্ৰমিকৰ কোনো দল নাই আপোনালোকে এখন ফৰ্ম পাব তাত ফৰ্ম এখন দিব আমাৰ উত্তম কুমাৰ দাসক মই অথৰাইজ কৰি দিম তেওঁ এখন চাৰ্টিফিকেট দিব পাৰিব ইয়াতে বহি পেলাই যোৰহাটত সেই চাৰ্টিফিকেটখন তাৰ লগত কাটি দিব যে আচলতে শ্ৰমিক হয় নে নহয় প্ৰমাণ পত্ৰ তেওঁ দিব কোনে কোনে পায় এতিয়া সেইটো কথা আহিছে কোনে কোনে পায় মিস্ত্ৰীয়ে পাব মিস্ত্ৰী যোগালীয়ে পাব চাহ বাগিচাত কাম কৰা টেম্পৰাৰী ৱৰ্কাৰে পাব পেইণ্টাৰে পাব ৱেল্ডাৰে পাব পেইণ্টাৰৰ ইলিষ্টনে পাব
মাটি কটা যিখিনি আমাৰ হাজিৰা কাম কৰা মানুহ আছে তেখেতসকলে পাব আৰু দুই এটা হয়তো লৈ গৈছে পজিশ্যন চাব লাগিব এইখিনি মানুহে চৰকাৰী এই সুবিধাটো পাব চৰকাৰী সেই সুবিধাটো দিবলৈ আমাৰ কিবা অসুবিধা আছে নেকি আমাৰতো এইটো নাযায় আমি পৈতৃক সম্পত্তি বিক্ৰী কৰি দিব নালাগে অফিচাৰৰ পৈতৃক সম্পত্তি বিক্ৰী কৰাই আনি দিব নালাগে এয়া আপোনালোকৰ টেক্সৰ পইচা কোনোবাই টেক্স দিছে আমি টেক্স দিছোঁ টেক্সৰ পইচা জমা হৈছে টেক্সৰ পইচাৰে লেবাৰ ৱেলফেয়াৰ বোৰ্ডে এই পইচাখিনি বিলায় কিন্তু সেইটো আমি ল'বলৈ নাজানো বহুতৰ নাই মই বহুত শ্ৰমিকক সুধিছোঁ তোমাৰ লেবাৰ কাৰ্ডখন আছেনে বহুতৰে মোক কৈছে দাদা এইটো কি বস্তু এতিয়া কি বস্তু বুজাবলৈ মই কেনেকৈ বুজাম যে এইটো কি বস্তু মই তাৰপিছত লেবাৰ কাৰ্ড এখন মই বেলেগৰ মিস্ত্ৰী এজনৰ ফটো মাৰি ৰাখিছোঁ তাৰপিছত কোনোবাই সুধিলে দাদা এইটো কি বস্তু বুলি ক'লে মই বোলো এইখন তোমাৰ লগত আছে নেকি বুলি বোলে আমি দেখাই নাই যিগৰাকীয়ে কাম কৰিছে 20 বছৰ মিস্ত্ৰী কাম তেওঁ যদি সুধো তেওঁ কয় যে মোৰ তাত লেবাৰ কাৰ্ড আছে আজি যদি কৰ্মৰত অৱস্থাত এগৰাকী মিস্ত্ৰী যদি ডেড হয় তেতিয়া কি হ'ব এই কাৰ্ডখন থাকিলে তেখেতৰ পৰিয়ালে সেই পেঞ্চনৰ পইচাটো পাই থাকিব ল'ৰা ছোৱালীয়ে শিক্ষাৰ খৰচ সেই অফিচৰ পৰা ল'ৰা ছোৱালীয়ে শিক্ষাৰ নামত খৰচখিনি পাই থাকিব গতিকে সুবিধা বহুত আছে সুবিধাখিনি আমি আজৰি আনি দিব লাগে আমাৰ দায়িত্ব সেইটো যে আজৰি আনি দিয়া দায়িত্ব আমাৰ মই কোৱা নাই আপোনালোকে ফ্লেগ লৈ মোৰ ফ্লেগ লৈ জিন্দাবাদ মুৰ্দাবাদ কৰক এইটো মই ক'বলগীয়া ইয়াত বিষয়বস্তু নহয় কাৰণ মই যিহেতু শ্ৰমিক সংগঠন কৰিছোঁ মই নিজেও এগৰাকী শ্ৰমিক ময়ো কাম কৰোঁ মই শ্ৰমিকৰ মূল্যটো বুজোঁ আৰু বুজি পেলাই মই আগবাঢ়ি আহিছোঁ আপোনালোকৰ পৰাও মই আশা কৰিছোঁ যোৰহাট জিলা কমিটিখন শক্তিশালী কৰা আপোনালোকেও আগভাগ লওক এতিয়া চৰকাৰে মডেল স্কুল বনাইছে এখন মডেল স্কুলে দুখন স্কুল ধ্বংস কৰিছে প্ৰথম কথা মডেল স্কুলত যিখিনি পৰ্যাপ্ত শিক্ষক লাগে চৰকাৰে দিব পৰা নাই দ্বিতীয় কথা বেলেগ বেলেগ স্কুলৰ পৰা তেওঁলোকে শিক্ষক টানি টানি আনিছে গতিকে এখন মডেল স্কুলে মোৰ ডিষ্ট্ৰিক্টৰ ঘৰৰ সন্মুখত দুখন স্কুল ধ্বংস কৰিছে ছাত্ৰ ছাত্ৰীৰ কথাটো তাত আহিব মই স্কুলখন দুখন স্কুলৰ কথাই কৈছোঁ অকল বনাইছোঁ বুলি ক'লে জগাটো থিয় হ'লে নহ'ব তাত আত্মা থাকিব লাগিব তেতিয়াহে কাম হ'ব ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছ বুলি লিখা আছে বহুতে কংগ্ৰেছ বুলি কয় অৰিজিনেলি কংগ্ৰেছ শব্দৰ অৰ্থ হৈছে গোট মানে এক গোট কৰা মানুহখিনি এক গোট কাৰণ আপুনি যদি যায় বিদেশতো আপুনি চাব মানে কংগ্ৰেছ সেই বুলি ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ সেইটো নহয় মানুহে এটা ভুল ধাৰণা হৈ যায় কংগ্ৰেছ বুলি ক'লে অকল ৰাজনৈতিক দল নহয় আচলতে কংগ্ৰেছ মানে হৈছে এটা সমূহ গোট আপুনি যি বুলি কয় আৰু সেইটোহে সেইটো মজদুৰৰ গোট কাৰণে মজদুৰ কংগ্ৰেছ ইয়াত নহ'লে ইয়াত কংগ্ৰেছ দলৰ লগত আমাৰ কোনো আইডিঅলজিৰ লগত মিল থাকিব পাৰে কিন্তু ৰাজনৈতিকভাৱে আমাৰ অফিচো তাত নাই আমাৰ অফিচ তাত নাই আমাৰ অফিচ পল্টন বজাৰত আছে আৰু সেইকাৰণে ইয়াত কোনো ধৰণৰ ছবি নাই আমাৰ নিজৰ ছবিটোহে আছে মই মাত্ৰ এইখিনি কৈছোঁ ক্লিয়াৰ মই বৰ্তমান ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছৰ যোৰহাট জিলাৰ সভাপতি হিচাপে দায়িত্বভাৰ লোৱাৰ ইমান নাই লৈছোঁ আগতে মই আছিলোঁ অসম শ্ৰমিক সংঘ মই অসম শ্ৰমিক সংঘত মই কাম কৰিছিলোঁ সৰ্ব অসম সাধাৰণ সম্পাদক হিচাপে বহুত কাম কৰিছিলোঁ বৰ্তমান ছাৰে কৈ গৈছিলে যে আমাৰ সুবিধা অসুবিধাখিনি আমি কাক দিছোঁ মজদুৰে সুবিধা একো পোৱা নাই মজদুৰে এইটো কাৰণে সুবিধা পোৱা নাই আমি তাত অফিচত যাবই পৰা নাই ৰাস্তাতে সেই আমাৰ এক শ্ৰেণী মানুহ আছে সেই মানুহখিনিয়ে আমাক আঁতৰাই পঠিয়াই দিছে ভাৰতবৰ্ষত 93% মজদুৰ আছে লেবাৰ আছে 93% চব শ্ৰমিক তাৰে 7%হে চাকৰিয়াল মালিক পক্ষ আছে মালিক পক্ষ আছে 7%। আমি কাম কৰিছিলোঁ 75টা ডিপাৰ্টমেণ্টৰ তাৰে 55টা আমি কাম কৰিছিলোঁ আৰু 20টা বেলেগ মানে ইয়াত চাইড কৰি দিলোঁ এইকেইটা মানে আমাৰ ভাগত নপৰিছে আল্টিমেটলি তাৰপিছত শ্ৰমিকৰ ওপৰত কাম কৰি লাষ্টত মানে কোনো গুৰুত্বই নিদিয়ে শ্ৰমিকক মই যোৱা লেবাৰ কমিশ্যনক ডাইৰেক্ট কৰোঁ আপুনি এইখিনি মানে কিয় চাব পাৰে মানে যিখিনি বোনাছ আহে সেই বোনাছখিনি আচলতে দিবলৈ পৰা ই শ্ৰমিক কাৰ্ডৰ ওপৰত যিমান টকা আহি আছে সেই টকা আমাৰ শ্ৰমিকে কোনেও কৰে লেবাৰ কোনেও কৰে কাৰ্ডটো আল্টিমেটলি বনাই দিছে
কাৰ্ডটো যে তাত লিংক কৰিব লাগে আজিলৈকে কাকো জনাই দিয়া কেনে জনাই দিয়া পইচা দিব লাগিব সেই বস্তুখিনি আমি কাৰ ওচৰত জমা আছে সেই লেবাৰ প্ৰধানৰ ওচৰত আয়ুক্তৰ ওচৰত জমা আছে ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছ অসম শাখা যুৱ গোটৰ আজি যোৰহাট জিলা সমিতিখন আজি সম্পূৰ্ণ আনুষ্ঠানিকভাৱে আজি সম্পূৰ্ণ কৰা হয় ইয়াত সভাপতি হিচাপে আমাৰ উত্তম কুমাৰ দাস ডাঙৰীয়া আছে লগতে প্ৰায় 42জনীয়া আমাৰ এই জিলা সমিতি গঠন কৰা হৈছে ভৱিষ্যত দিনত শ্ৰমিকৰ ওপৰত হোৱা অন্যায় অত্যাচাৰ শোষণ এইবিলাকৰ ওপৰত মাত মাতিবৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ আৰু সদায় আইন TUC সদায় দায়বদ্ধ ইয়াৰ বাবে আৰু আমি ইয়াত কাম কৰিবলৈ শ্ৰমিকৰ হিতৰ বাবে কাম কৰিবৰ বাবে আমি আগবাঢ়ি আহিছোঁ প্ৰথমতে মায়া নিউজ চেনেললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ বহুত সময় দিয়াৰ কাৰণে ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছ সমিতিখন আজি যোৰহাট জিলা সমিতিখন আজি গঠন কৰা হ'ল আৰু ইয়াত 45জনীয়া সদস্যৰে যোৰহাট জিলা সমিতিখন গঠন কৰা হ'ল অসম চাহ মজদুৰ কৰ্মচাৰী পৰিষদ